ঘটনাটো আচলতে অলপ পুৰণি দিনৰ ঘটনা। 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে ভঙাগড় থানাত মোৰ বিৰুদ্ধে সেই সময়ৰ আঞ্চলিক দন্ত চিকিৎসালয়ৰ অধ্যক্ষা ডাক্তৰ মিতালী বৰাই এটা গোচৰ ৰুজু কৰিছিলে। আৰু গোচৰটো আছিলে যে মই তেখেতক গৈ পেলাই তেখেতৰ ৰুমত মানে 10 লাখ মান টকাৰ ধন দাবী কৰা বুলি তেখেতে গোচৰ দিছিলে। কিন্তু গোচৰটো সম্পূৰ্ণ আজি ভুৱা বুলি প্ৰতিপন্ন হ'ল। 2023 চনৰ পৰা আজিলৈকে আদালতৰ মজিয়াত আমাৰ সত্ৰ আৰু ন্যায়াধীশৰ মজিয়াত প্ৰথম শ্ৰেণীৰ সত্ৰ ন্যায়াধীশৰ মজিয়াত আদালতৰ গোটেই গোচৰটো আপোনাৰ বিচাৰ প্ৰক্ৰিয়া চলি আছিলে। সাক্ষীবাদী কথা আহিছিলে, বিভিন্ন পক্ষ ইয়াতে জড়িত হৈ আছিল, যিসকল তেওঁলোকক সাক্ষী দিছিলে। আজি মানে যিহেতুকে সময়ত প্ৰমাণ হ'ল এই গোচৰটো সম্পূৰ্ণ ভুৱা আছিলে। মোৰ ওপৰত মনে সজা পৰিকল্পিতভাৱে এটা গোচৰ ৰুজু কৰিছিলে ডাক্তৰ মিতালী বৰাই। আৰু মই কোনো ধৰণৰ যে ধন দাবী কৰা নাছিলো, আৰু যদি ধন দাবী কৰি তাৰ প্ৰমাণো তেওঁলোকে দিব নোৱাৰিলে। গতিকে আজি মহামান্য আমাৰ ছেছন আদালতৰ পৰা মোক গোটেই গোচৰটোৰ পৰা মোক খাৰিজ কৰি দিলে, মোক ৰেহাই দিলে আৰু মোক দোষমুক্ত বুলি ঘোষণা কৰিলে। মই গতিকে আমাৰ কামৰূপ ছেছন ন্যায়াধীশ ডাঙৰীয়াক মই ধন্যবাদ জনাইছো। লগতে যিগৰাকী ভঙাগড় থানাৰ ৰাজবংশী বুলি আমাৰ তদন্তকাৰী বিষয়া আছিলে তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছো। গতিকে মই এই গোচৰটোৰ পৰা আজি সম্পূৰ্ণ ৰেহাই পাইছো। আৰু দীৰ্ঘদিন এটা চক্ৰই মোৰ বিৰুদ্ধে সেই সময়তে এই ডাক্তৰ মিতালী বৰাই ND24 নামৰ এটা টিভি চেনেলত এষাৰ বাইট দিছিলে। তেওঁ ভাবিছিলে যে মই তেখেতক অফিচত গৈ পেলাই ধন দাবী কৰা বুলি তেখেতে এটা মানে বক্তব্য দিছিলে। আৰু সেই বক্তব্যটো যিহেতুকে ND24 প্ৰচাৰ হৈছিলে, প্ৰচাৰ হোৱাৰ পিছত বিভিন্ন মানে পত্ৰিকাৰী চক্ৰ, বিভিন্ন ন্যস্ত স্বাৰ্থজড়িত চক্ৰই বিভিন্ন সময়ত মোৰ বিৰুদ্ধে এই বাতৰিটো মানে পৰিৱেশন কৰি থাকে। গতিকে আজিৰ পৰা সম্পূৰ্ণ যিহেতুকে মই দোষমুক্ত হলো, গতিকে এই ধৰণৰ বাতৰিয়ে প্ৰচাৰ নকৰিবলৈ মই সকলো সময়ত ধন্যবাদ জনাইছো। আৰু আমি আইনজ্ঞৰ লগত কথা পাতিছো যাতে মোৰ ওপৰত যিসকলে এনেধৰণে ভুৱা গোচৰ দিছিলে, মনে সজা পৰিকল্পিত গোচৰ দিছিলে, তেওঁলোকে মোৰ যি মানহানি কৰিলে, সমাজত যি মোক হেয় প্ৰতিপন্ন কৰিলে, জনমানসত যিবোৰ তেওঁলোকে মানে এটা কুটিল চক্ৰান্ত কৰি তেওঁলোকে মোক মানুহৰ যে বেয়া কৰিব বিচাৰিছিলে, তাৰ বিৰুদ্ধে মই আইনৰ ওচৰত এটা মানহানি গোচৰ ৰুজু কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।